প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম নিয়োগৰ বতৰা বিষয়ে। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বহুতো বিভাগত বিভিন্ন প্ৰকাৰৰ পদ খালী হৈছে। ক'ৰবাত গ্ৰেজুৱেশ্যন, ক'ৰবাত মাষ্টাৰ ডিগ্ৰী আৰু অন্যান্য বহুতো কথা আপোনালোকক মই এই ভিডিঅ'টিৰ মাধ্যমেৰে জনাবলৈ চেষ্টা কৰিম। প্ৰথমটো হৈছে এইমছ ফালৰ পৰা ওলোৱা চাকৰিৰ বিষয়ে। অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সেছ এইমছ, নতুন দিল্লী, আমাৰ অসমৰ গুৱাহাটীতো তেওঁলোকৰ আছে। তাৰপিছত ইয়াত নৰচেট পৰীক্ষা হ'ব, নাৰ্ছিং অফিচাৰ ৰিক্ৰুটমেণ্ট কমন এলিজিবিলিটি টেষ্ট, আৰু ইয়াৰ বাবে দৰমহা হ'ব 9,300 টকাৰ পৰা 34,800 টকা, গ্ৰেড পে' হ'ব 4,600 টকা। তাৰপিছত বেলেগ বেলেগ যিমান যি পাবলগীয়া আছে সকলো ধৰণৰ বস্তু লাভ কৰিব, এলাৱেঞ্চেছ। আৰু এই পৰীক্ষাত বা এই চাকৰিৰ বাবে BSc লাগিব, অনাৰ্ছ নাৰ্ছিং, আৰু নহ'লে BSc নাৰ্ছিং এইটো থাকিলেই হ'ল। তাৰ বাহিৰে BSc পষ্ট চাৰ্টিফিকেট, পষ্ট বেচিছ BSc নাৰ্ছিং হ'লেও চলি যাব, নহ'লে যদি ডিপ্ল'মা আছে জেনেৰেল নাৰ্ছিং মিডৱাইফাৰী তেতিয়াও চলি যাব। ইমানেই লাগে আৰু একো নালাগে ইয়াত। আৰু ইয়াৰ বাহিৰে প্ৰিলিমিনেৰী পৰীক্ষা পাতিব 12 ছেপ্টেম্বৰ, অনলাইন হ'ব। মেইনছ পাতিব 30 ছেপ্টেম্বৰ। www.aimsexams.ac.in এই ৱেবছাইটত গ'লে সকলো তথ্য লাভ কৰিব। গতিকে এয়া হ'ল আমাৰ প্ৰথম চাকৰিৰ তথ্য। তাৰপিছত এতিয়া মই কওঁ ছেকেণ্ড চাকৰি। ছেকেণ্ড চাকৰিটো গুৱাহাটী হাইকোৰ্টৰ লগত জড়িত হয়। চাকৰিৰ নামটো হৈছে প্ৰাইভেট ছেক্ৰেটাৰী ষ্টেন'গ্ৰাফাৰ গ্ৰেড 3। ইয়াৰ বাবে গ্ৰেজুৱেশ্যন থাকিলেই হ'ল। টোটেল 3টা পদ খালী, প্লেইন, হিলছ, OBC, MOBC, PWD এটাকৈ পদ খালী। দৰমহা লাভ কৰিব 30,000 টকাৰ পৰা 1,10,000 টকা, 13,300 টকা লাভ কৰিব গ্ৰেড পে', খুব ভাল চেলেৰী। আৰু লাষ্ট ডেট দিছে 30 জুলাই। পে'মেণ্ট কৰিব পাৰিব লাষ্ট ডেট 5 আগষ্ট। মিনিমাম ইয়াত কোৱাই আছে বেচেলাৰ ডিগ্ৰী থাকিলেই হ'ল যিকোনো ষ্ট্ৰীমত। ইংৰাজীত যদি ষ্টেন'গ্ৰাফি ডিপ্ল'মা থাকে তেতিয়াহ'লে প্ৰিফাৰেঞ্চ পাব। ছিলেকশ্যন প্ৰক্ৰিয়াটো ষ্টেজ 1ত পৰীক্ষা হ'ব, ষ্টেজ 2টো পৰীক্ষা, গতিকে সেইটো পাছ কৰিলে আকৌ ৰিটেন পৰীক্ষা হ'ব। আৰু https://gs.online.gov.in এই ৱেবছাইটত গ'লে আপোনালোকে পাই যাব সকলো তথ্য। তাৰ বাহিৰে 3 নম্বৰ চাকৰিটো হৈছে কেন্দ্ৰীয় চৰকাৰৰ চাকৰি, NMDC ষ্টিল লিমিটেড। NMDC ষ্টিল লিমিটেডত এক্সিকিউটিভ ট্ৰেইনী আৰু কেমিকেল, কেৰামিক্স, চিভিল, কম্পিউটাৰ এণ্ড ইনফৰমেশ্যন টেকন'লজি, ইলেক্ট্ৰিকেল, ফাইনেন্স, হিউমেন ৰিচ'ৰ্চ, ইনষ্ট্ৰুমেণ্টেশ্যন, মেকানিকেল, মেটালুৰ্জিৰ পদ খালী। ইয়াৰ কাৰণে সেই নিৰ্দিষ্ট বিষয়ত ডিগ্ৰী বা পষ্ট গ্ৰেজুৱেশ্যন কিছুমানত থাকিলেই হৈ যাব, আৰু বিশেষ নালাগে একো। আৰু সকলো মিলাই 102টা পদ খালী হৈছে। https://www.nsltd.in/en/career ইয়াতে আপোনালোকে যাব লাগিব। 22 জুলাইৰ পৰা আৰম্ভ কৰি 11 আগষ্টলৈকে পাৰিব এপ্লাই কৰিবলৈ। তাৰপিছত আহিল লাষ্টত যোৰহাটত থকা নৰ্থ ইষ্ট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজি, ইয়াত ওলোৱা চাকৰি। ইয়াৰ কাৰণে খালী মাষ্টাৰ ডিগ্ৰী লাগিব। প্ৰথমটো হৈছে প্ৰজেক্ট এছ'চিয়েট, MSc ইন কেমেষ্ট্ৰি বা কেমিকেল ছায়েন্স থাকিলে হ'ব। 31,000 পাৰ মান্থ প্লাছ 10% HRA লাভ কৰিব। আৰু 10 বজাৰ পৰা হ'ব 3 আগষ্টত। ইণ্টাৰভিউ যাব লাগিব ডাইৰেক্ট। তাৰপিছত আহিল প্ৰজেক্ট এছ'চিয়েট পেট 1, MSc ইন কেমেষ্ট্ৰি থাকিলেই হ'ল। চেলেৰী 25,000 প্লাছ HRA। 10:30 বজাত হ'ব 3 আগষ্ট। তাৰপিছত আহিল ছিনিয়ৰ প্ৰজেক্ট এছ'চিয়েট, 3টা পদ খালী, মাষ্টাৰ ডিগ্ৰী ইন কেমেষ্ট্ৰি বা কেমিকেল ছায়েন্স, 3 বছৰ খালী এক্সপিৰিয়েঞ্চ লাগে ইয়াত। 42,000 টকা, 12:30 হ'ব 3 আগষ্টত। প্ৰজেক্ট এছ'চিয়েট 4 নম্বৰ পদ খালী, 4টা পদ খালী, MSc ইন কেমেষ্ট্ৰি লাগে আৰু একো নালাগে। 25,000 প্লাছ 10% HRA। 11 বজাৰ পৰা হ'ব 3 আগষ্টত। তাৰপিছত
প্ৰজেক্ট এছ'চিয়েট পুনৰ এটা পদ খালী হৈছে এটা MSc ME MTech ডিগ্ৰী ইন কেমিষ্ট্ৰি কেমিকেল ছায়েন্স পলিমাৰ ছায়েন্স মেটেৰিয়েল ছায়েন্স নেনো ছায়েন্স মলিকুলাৰ বায়'লজি বায়'টেকনলজি ইত্যাদি 31,000 প্লাছ বেলেগ বেলেগ আছে 11:30 বজাত হ'ব ইণ্টাৰভিউ 3 আগষ্টত প্ৰজেক্ট এছ'চিয়েট পেট 1 পুনৰ 6টা পদ খালী বেলেগ বেলেগ বিভাগৰ কাৰণে BE BTech কেমিকেল ইঞ্জিনিয়াৰিঙত থাকিলেই হ'ল বা MSc ইন কেমিষ্ট্ৰি থাকিলেও হৈ যাব বা ফিজিকেল কেমিষ্ট্ৰি তাৰপিছত 3 আগষ্টতে হ'ব 12 বজাৰ পৰা আৰু আপোনালোকে ৱাক ইন ইণ্টাৰভিউৰ কাৰণে যদি অনলাইন ইণ্টাৰভিউ কৰিব বিচাৰিছে তেতিয়াহ'লে rpbdhrneist@gmail.com এদিনৰ আগত সকলো তথ্যখিনি পঠাই দিয়ক যিমান যি তথ্য পঠাবলগীয়া আছে সকলো তথ্য পঠাই দিয়ক আৰু বাকীবোৰে ডাইৰেক্ট জেগাত